মই ৰাতিপুৱা 9:20 মান বজাত এছেম্বলি চৌহদত আমাৰ সাংবাদিকসকলক লগ পালোঁ। তেখেতসকলে জনালে যে ভূপেন বৰাই কংগ্ৰেছৰ পৰা খুব সম্ভৱ পদত্যাগ কৰিব। তেখেতে এখন বিস্ফোৰক পত্ৰ লিখিছে। মোক সুধিলে, মই একো গম নাপাওঁ, মই সেইকাৰণে তেওঁলোকক একো ক'ব নোৱাৰিলোঁ। মই ক'লোঁ যে মই বিধানসভাৰ অলপমান কাৰ্যসূচী সমাপ্ত কৰি তেখেতৰ ওচৰলৈ আহিম আৰু কথাখিনি জানিবলৈ চেষ্টা কৰিম, তাৰপিছতহে মই মন্তব্য দিব পাৰিম। সেই গতিকে মই এতিয়া আমাৰ প্ৰাক্তন সভাপতি, আমাৰ সতীৰ্থ, আমাৰ চেয়াৰমেন এখন কমিটিৰ, কেম্পেইন কমিটিৰ, তেখেতক লগ পাবলৈ আহিছোঁ আৰু কথাখিনি জনাৰ পিছত কিবা জনাব লগা থাকিলে আপোনালোকক মই নাজানো। মই পত্ৰখন দেখা নাই নহয়। আপোনালোকে দেখিছে নেকি পত্ৰখন? দেখিছে? নাই, সেইকাৰণে মই পত্ৰখন পঢ়ি চাম না, তাত কি আছে, এৰিলে নে কি আছে মই নাজানো। মই চেষ্টা কৰিম। এনেকুৱা হয় কেতিয়াবা, অলপ মনত দুখ লাগিলে আৰু কিনো কংগ্ৰেছ কৰি আছোঁ বুলি ভাবিছে চাগে। তাৰপিছত ময়োতো কংগ্ৰেছ কৰি আছোঁ, মোৰোতো মনত দুখ আছে। মোক মানে এটা কেছত মই দুখী নহয়। হিতেশ্বৰ শইকীয়াই CBIক দিছিলে পশু খাদ্য কেলেংকাৰী কেছটো, আৰু মই হিতেশ্বৰ শইকীয়াৰ পুতেক হয়। আৰু নিজৰ পুতেক যদি দোষী হয়, আজিলৈকে এনেকুৱা বাপেক দেখা নাই যে তদন্ত কৰিবলৈ দি দিব। মোক কিজানি দেউতাই জানিছিল মই নিৰ্দোষী, সেইকাৰণে অসম বিধানসভাৰ মজিয়াত ঘোষণা কৰিছিল যে আপোনালোক বিৰোধী। সেই সময়ত চন্দ্ৰমোহন পাটোৱাৰী আৰু অন্যান্যসকল বিৰোধী দলত আছিলে, যে আপোনালোকে যদি ভাবিছে অসম আৰক্ষী মোৰ নেতৃত্বত আছে, এতিয়া যেনেকৈ SID দি আমাৰ CMে কিছুমান কথা লুকুৱায়, অসম আৰক্ষী CIDৰ ওপৰত যদি আপোনালোকে সন্তুষ্ট নহয়, পশু খাদ্য কেলেংকাৰী তদন্ত মই CID হাতত নিদি CBIক দিম। মোৰ দেউতাই 1994 চনত CBIক দিছিলে আৰু CBI মোকো জেৰা কৰিলে। জেৰা কৰাৰ পিছত এতিয়া যেনেকৈ জুবিন গাৰ্গৰ পত্নীয়ে কৈ আছে ন্যায় পাবলৈ 60 বছৰ লাগিব। মই জানো, মই 1998 চনত যিটো কেছ হ'ল, সেই কেছটোৰ ভুক্তভোগী মই আজিলৈকে মই নিৰ্দোষী বুলি আদালতত মোৰ বিৰুদ্ধে দিয়া সাক্ষীসকলে তথ্য প্ৰমাণ দিয়াৰ পিছতো আদালতে চূড়ান্ত ৰায় দিব পৰা নাই, কাৰণ 500তকৈ অধিক সাক্ষী তাত দিয়া হৈছিলে। এতিয়া এই ঘটনাটো এনেকুৱাই হৈছে যে মোৰ নিজৰ ক্ষেত্ৰতো কংগ্ৰেছৰ এচাম মানুহে মই যাতে টিকেটৰ পৰা বঞ্চিত হওঁ, তৰুণ গগৈ ডাঙৰীয়াৰ সেই সময়ত প্ৰয়াত মুখ্যমন্ত্ৰী কাণত খুচখুচাই কৈ আছিল যে দেৱব্ৰত শইকীয়া পশু খাদ্য কেলেংকাৰীত জড়িত, তেওঁ জেল যাব, তেওঁক চিট দিব নালাগে। এই কথাটো 2010 চনৰ বুৰাৰী ছেছনৰ সময়ত মই মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক নিজে সাক্ষাৎ কৰিছিলোঁ।